মাজে মাজে এনেকে মই গম পাইছোঁ। সেইকাৰণে তথাপিও এজন ল'ৰা আছে যিটো আহিছিলে যোনে যে পাছ হৈ এতিয়া কামত ব্যস্ত হৈ আছে, আৰু ছোৱালী এটা আছে বেংগালোৰত এতিয়া ডক্টৰ পাছ কৰি তাতে চাকৰি কৰি আছে দুটা ছোৱালী, আৰু বোৱাৰী এটা আছে নাতি আছে সুন্দৰ পৰিয়াল। আমাৰ দিবলৈ কৈছে না মানে সফল কি বুলি কৰিব পৰিসমাপ্তি, সফল পৰিসমাপ্তি ইমান ব্যস্তৰ মাজতে। আৰু আমাৰ এই যেতিয়া এই পেণ্ডেলগীয়া সমস্যা মছাৰীয়ে পেণ্ডেল কৰি না লাইট কৰি না চব আগতে আলু হে ক'ব লাগে মুৰ্গী মাছে ৰাখিব লাগে আলু, হাঁহ মাংসলে আলু, তৰকাৰী লওঁ আলু, ভাজি লওঁ আলু, চবতে আলু ব্যৱহাৰ কৰে। মছাৰী কি নাজানে, ৰান্ধিব নাজানে, না মাই কৰিব নাজানে, পিঠা কাটিব নাজানে, প্লাষ্টাৰ কৰিব নাজানে। আৰু সংগঠক এজন ভাল লিডাৰশ্বিপ যিকোনো কিবা বেলেগ আচৰিত ধৰণৰ মেনেজ কৰিব পাৰে কেপাচিটি আমাৰ বৈদ্য মছাৰী যেতিয়া ওচৰতে আছে। আমাক প্ৰশংসা কৰিব বেছিকৈ কৰা বুলি ভাবিব, কিন্তু আমি সদায় স্বীকাৰ কৰিব লাগিব এইটো আমাৰ ভগৱান দেখিছে, সকলোৱে জানে যিয়ে নহওক দুখিত একদম মনে দুখিত। এতিয়া আমাৰ মৌচুমীতে দুখ কৰিছে যে সম্পাদিত হোৱাৰ পৰা বিদায় মোৰ 2001 পৰা বিদায় কিমানজন বিদায় দিলোঁ। এতিয়া কিন্তু মোৰ আজিৰ শেষ মোৰ জীৱনৰ চাকৰি জীৱনৰ বিদায় সভাটো মোৰ এইখন ভিতৰতে আজিৰ শেষ। তাৰপিছত মৰহে আহি আছে, এতিয়া মই শেষ। সেইকাৰণে ভাল লাগে, মনটো অলপ ভালো লাগিছে আজি মই খেতি কৰিব পাৰিছোঁ। আৰু এটা ভাল লাগে অলৰেডি আগতে বহুতে কৈছে এই যে সফল সমাপ্তি বুলি কৈছে হয় আমাৰ দিবলৈ কোৱা নিচিনা। আমাৰ বিৰাট প্ৰতিভাশীল এজন ব্যক্তি শিক্ষক আছিলে সদায় কৰ্মচাৰী, মোৰ পিছতে চাকৰি যে হ'ল এতিয়া গ'ল, এইটো হ'ল অসফল পৰিসমাপ্তি। প্রমোদ দাস গৌর সুবিধার অসফল করে কনক মুখ্যমন্ত্রী মৌবনী অসফল পরিসমাপ্তি উপায় নাই। আর সপনাথ দাস অসফল মানে চাকরি জীবন শেষ হওয়ার আগতে মৃত্যুবরণ করে, কিন্তু